মৌসুমী আপোনালোকক ওয়েলকাম কৰিছোঁ মোৰ এই চেনেলত। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ কাৰণে 36 সাইজৰ প্ৰিন্সেছ ব্লাউজৰ কাটিঙৰ ভিডিঅ' লৈ আহিছোঁ। চ' ফ্ৰেণ্ডছ, মোৰ চেনেলত 32, 34 আৰু 38ৰ প্ৰিন্সেছ ব্লাউজৰ কাটিঙৰ ভিডিঅ' অলৰেডি মই দি দিছোঁ। যদি আপোনালোকে চোৱা নাই চাই ল'ব। আৰু আজি যিটো মই ভিডিঅ' দিম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণ চাব। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰি দিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইব কৰোঁতে আপোনালোকে বেল আইকনটো লগে প্ৰেছ কৰি দিব। তেনেহ'লে ফ্ৰেণ্ডছ, আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আজি মই এখন কাপোৰত আপোনালোকক কাটিং কৰি দেখুৱাম। আৰু ব্লাউজ যেতিয়া কাটিব আপোনালোকে তেতিয়া আপোনালোকে ডাবল ফল্ড কৰি ল'ব কাপোৰটো। আৰু যিটো আপোনালোকৰ অপেন সাইড থাকে সেইটো এইটো পাৰে ৰাখিব, আৰু যিটো ফল্ড সাইড থাকে সেইটো আপোনালোকে নিজৰ ফালে ৰাখিব। ঠিক আছে। চ' ফ্ৰেণ্ডছ, এতিয়া মই আপোনালোকক মেজাৰমেণ্টটো কৈ আছোঁ আৰু স্ক্ৰীনতো আপোনালোকে দেখিবলৈ পাব। ইয়াত লেন্থ আছে 13.5, চেষ্ট আছে 36, আৰ্ম হোল আছে 6, বেক নেক হৈছে 5.5, ফ্ৰণ্ট নেক হৈছে 5, শোল্ডাৰ হৈছে 5.5। তেনেহ'লে ফ্ৰেণ্ডছ, এতিয়া মই আপোনালোকক মেজাৰমেণ্টটো কৰি দেখুৱাম। আৰু এটা কথা ফ্ৰেণ্ডছ, যিটো মই মেজাৰমেণ্টটো এতিয়া দেখুৱাইছোঁ আপোনালোকক স্ক্ৰীনত, সেইটো সাইজ অনুসৰি প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব। আৰু মই প্ৰত্যেকটো সাইজৰ কাৰণে অলৰেডি মই ভিডিঅ' আপলোড কৰি দিছোঁ, আপোনালোকে তাতে চাই ল'ব। চ' ফ্ৰেণ্ডছ, এতিয়া মই মেজাৰমেণ্টটো দেখুৱাই আছোঁ। এতিয়া মই প্ৰথমতে শোল্ডাৰৰ মেজাৰমেণ্টটো ল'ম। শোল্ডাৰ হৈছিল আমাৰ 5.5। চ' ইয়াতে মই 5.5ত এটা মাৰ্কিং কৰিছোঁ। টেপডাল মই ইয়াতে লৈছোঁ, আৰু ইয়াৰে পৰা এই যিটো ফল্ড এৰিয়া আছে কাপোৰৰ, এই ফল্ড এৰিয়া টেপডাল ৰাখি 2.5ত আপোনালোকে এটা মাৰ্কিং কৰি ল'ব। এইটো চাওক, ইয়াতে মই মাৰ্কিং কৰিছোঁ। এতিয়া আমাৰ ফ্ৰণ্ট নেক আছিল 5। চ' ফ্ৰণ্ট নেকত মই এটা পইণ্টছ দিছোঁ। এইটো চাওক, ফ্ৰণ্ট নেকত মই এটা পইণ্টছ দিছোঁ, আৰু এইটো পইণ্ট আপোনালোকে মাৰ্জিন টানি মানে চিধা কৰি ল'ব। ইয়াতে মই মাৰ্জিনটো টানি লৈছোঁ। তাৰপিছত এতিয়া মই আৰ্ম হোলৰ জোখটো ল'ম। আৰ্ম হোল হৈছে আমাৰ 6। ইয়াতে 6ত এটা পইণ্টছ দিছোঁ। তাৰপিছত আপোনালোকে ইয়াৰ যিটো পইণ্ট আছে এইটো পইণ্ট, এই দুটাত আপোনালোকে স্কেল পাতেৰে মাৰ্জিন টানি ল'ব। ইয়াতে মই মাৰ্জিনটো টানি ল'লোঁ। এতিয়া মই চেষ্টৰ যিটো আমাৰ জোখ আছে সেইটো ব্ৰডনেছটো মই জুখিম। চেষ্ট আছিলে আমাৰ 36। চ' 36ৰ আমি 4 ভাগৰ 1 অংশ কৰিলে হ'ব 8.5। 8.5ত মই এটা মাৰ্কিং কৰি দিম। তাৰপিছত যিহেতু আমাৰ প্ৰিন্সেছ কাট কাটিম, সেইকাৰণে আমি এক্সট্ৰাকৈ 3 ইঞ্চি আমি ৰাখিম। এনে আমি নৰ্মেল ব্লাউজত 1.5 ইঞ্চি ৰাখোঁ বা 2 ইঞ্চি ৰাখোঁ, কিন্তু আমি যিহেতু প্ৰিন্সেছ কাট কাটিম সেইটোৰ কাৰণে আমি এক্সট্ৰাকৈ 3 ইঞ্চি ৰাখিবই লাগিব। চ' 3 ইঞ্চি আমি যেতিয়া ৰাখিম তেতিয়া আমাৰ হ'ব 11.5। 11.5ত মই এটা দাগ দি দিম। এইটো চাওক ফ্ৰেণ্ডছ, এইটো হৈছে 8.5 আৰু এইটো হৈছে 11.5। মেইন যিটো আমাৰ চিলাই হ'ব এইটো 8.5ত হ'ব। এইখিনি আমাৰ এক্সট্ৰা থাকিব। আৰু যিটো আমি প্ৰিন্সেছ কাটৰ কাৰণে তলত যেতিয়া কাটিং কৰোঁ তেতিয়া এই কাটিঙৰ লগত এইখিনি আমাৰ যিখিনি আমি এক্সট্ৰা লৈছোঁ সেইখিনি মিলি যাব। ঠিক আছে। চ' সেইকাৰণে আমি 3 ইঞ্চি এক্সট্ৰাকৈ লওঁ। এতিয়া আমি ইয়াৰ সমানে এই পইণ্টছ সমানৰ আমি এটা মাৰ্জিন টানি ল'ম। এতিয়া মই ইয়াতে মাৰ্জিনটো টানি লৈছোঁ। এতিয়া মই লেন্থটো জুখিম। লেন্থ হৈছিল আমাৰ 13.5। চ' এক্সট্ৰাকৈ মই 2 ইঞ্চি ৰাখিম। 13.5ত এটা মাৰ্কিং কৰিম। তাৰপিছত এক্সট্ৰা আমাৰ 15.5 হ'ব। 2 ইঞ্চি মই ল'ম। 2 ইঞ্চি ল'লে আমাৰ 15.5 হ'ব। এতিয়া এইটো যিটো দেখিছে আপোনালোকে নেকলাইনটোৰ সমানে ইয়াতে এটা মাৰ্জিন টানি ল'ব। এইটো চাওক ফ্ৰেণ্ডছ, ফ্ৰণ্ট পাৰ্ট আমাৰ ৰেডি হৈ গৈছে। এতিয়া মই আপোনালোকক বেক পাৰ্টৰ মেজাৰমেণ্টটো কৰি কাটিং কৰি দেখুৱাম। এতিয়া ফ্ৰেণ্ডছ, আপোনালোকে বেক চাইডৰ জোখটো ল'বৰ কাৰণে ফ্ৰণ্ট চাইডৰ দৰে আপোনালোকে ডাবল ফল্ড কৰি ল'ব। আৰু যিটো আপোনালোকৰ অপেন চাইড আছে সেইটো ইফালে ৰাখিব, আৰু যিটো আপোনালোকৰ বন্ধ চাইড আছে সেইটো নিজৰ ফালে ৰাখিব। ঠিক আছে। চ' ফ্ৰেণ্ডছ, মই এতিয়া মেজাৰমেণ্টটো কৰি দেখুৱাম। প্ৰথমতে আমি শোল্ডাৰৰ মেজাৰমেণ্টে কৰিম। মানে আগৰটোত আপোনালোকে যেনেকুৱা মেজাৰমেণ্ট কৰিছে ফ্ৰণ্ট চাইডত তেনেকুৱাই হয় প্ৰচেছটো, একো চেঞ্জ নহয়, খালি 2 জোখ মাখ অলপ বেলেগ হয়। ঠিক আছে। চ' এতিয়া মই আপোনালোকক শোল্ডাৰৰ মেজাৰমেণ্ট কৰিম, দেখুৱাম। শোল্ডাৰ হৈছে আমাৰ 5.5। 5.5ত মই এটা মাৰ্কিং কৰিছোঁ, আৰু ইয়াতে 2.5ত এটা মাৰ্কিং কৰিছোঁ। আমাৰ টোটেল 5.5 হৈ গৈছে। এতিয়া আমাৰ বেক নেক আছিলে 5.5। ইয়াতে মই এটা মাৰ্কিং কৰিছোঁ। এইটো হৈছে আমাৰ বেক নেকৰ, আৰু এইটো হৈছে আমাৰ আৰ্ম হোল। আৰ্ম হোল আছিলে আমাৰ 6।
এই টেপডাল য'ত আমি 5.5 মাৰ্কিং কৰিছোঁ তাতে আপোনালোকে এনেকৈ ৰাখি ইয়াতে আৰ্ম হোলৰ কাৰণে এটা পইণ্টছ দিব তাৰপিছত আমাৰ বেক নেক আৰু আৰ্ম হোলৰ সমানে সমানে সিধাকে এটা মাৰ্জিন টানি ল'ব এটা চাওক ফ্ৰেণ্ডছ ইয়াতে আমাৰ বেক নেক আৰু আৰ্ম হোলৰ মই সিধাকৈ মাৰ্জিন টানি লৈছোঁ এতিয়া আমি চেষ্টৰ মেজাৰমেণ্ট ল'ম চেষ্ট আছিল আমাৰ 36 সো 36ৰ আমি 4 ভাগৰ 1 অংশ কৰোঁতে আমাৰ হৈছিল 8.5ত মই এটা মাৰ্কিং কৰিম তাৰপিছত আমি ফ্ৰণ্ট সাইডত আমি 3 ইঞ্চি এক্সট্ৰা দিছিলোঁ কিন্তু ইয়াতে বেক সাইডত আমি 3 ইঞ্চি নিদো কাৰণ যেহেতু আমাৰ তেনেকুৱা বেক সাইডত এক্সট্ৰা কাটা না যায় সো হেতুৰ কাৰণে আমি নৰ্মেল ব্লাউজত যেনেকুৱা দিও আমি তেনেকুৱাই দিম মই ইয়াতে 1.5 ইঞ্চি দিম আপোনালোকে 2 ইঞ্চি দিয়ে যদি দিব পাৰে যদি বেক নেকত কিবা ডিজাইন বনাম বুলি ভাবিছে তেনেহলে আপোনালোকে 2 ইঞ্চি দিব আৰু যদি বেক নেকৰ ডিজাইন নাই তেনেহলে 1.5 ইঞ্চি দিলেও হৈ যাব এটু সব ফ্ৰেণ্ডছ মই 8.5ত এটা মাৰ্কিং কৰিছো তাৰ পিছত মই 10ত এটা মাৰ্কিং কৰিম এটো আমাৰ 1.5 ইঞ্চি আমাৰ হৈ গল এতিয়া মই এনেকুৱা সিধাকে মাৰ্জিন টানি লম ঠিক আছে তাৰ আগতে আপোনালোকে লেন্থটো জুখি লব লেন্থ আছিল আমাৰ 13.5 সো মই এটা 13.5ত এটা মাৰ্কিং কৰিম আৰু এক্সট্ৰাকে আমি 2 ইঞ্চি লম আপোনালোকে 1.5 ইঞ্চি লৈ যদি লব পাৰে 2 ইঞ্চি ললে মোৰ হ'ব 15.5 এটা ফ্ৰেণ্ডছ দিঘলে এই পইণ্টছৰ সমানে সমানে আপোনালোকে এনেকুৱা দিঘলকৈ মাৰ্জিন টানি ল'ব ঠিক আছে আৰু এইফালে আপোনালোকে সিধাকে দিঘলকৈ দুটা মাৰ্জিন টানি ল'ব এতিয়া ফ্ৰেণ্ডছ ইয়াতে মই দুইফালে মাৰ্জিন গিটা টানি লৈছো এতিয়া আপোনালোকে এই যেটো আমাৰ নেক লাইন আছে নেক লাইনৰ এনেকুৱা সিধাকে আৰু আপোনালোকে চেষ্টৰ ফালে এনেকুৱা সিধাকে এই পইণ্টছলৈকে মাৰ্জিন সিধাকৈ টানি ল'ব এটো চাওক ফ্ৰেণ্ডছ মই দুইফালে মাৰ্জিন সিধাকৈ টানি ললো এতিয়া আমি পিঠিত যেহেতু আমি বিটৰ কাৰণে সিলাই দিব লাগে সো হেতুৰ কাৰণে মই 3.5 ইঞ্চিত মই এটা মাৰ্কিং কৰিছো পঠালিকে 3.5 ইঞ্চি আৰু দিঘলকৈ আপোনালোকে 3 ইঞ্চিত মাৰ্কিং কৰি ল'ব তাৰ পিছত এনেকৈ সিধাকে আপোনালোকে তললৈকে মাৰ্জিন এডাল টানি ল'ব এটো সব ফ্ৰেণ্ডছ মই দিঘলকৈ মাৰ্জিন এডাল টানি লৈছো তাৰ পিছত ইয়াতে যেহেতু আমি সিলাই দিব লাগিব সো ইয়াতে এনে মই এটা মানে মাৰ্কিং কৰি দিছো ঠিক আছে সো ফ্ৰেণ্ডছ এতিয়া মই আৰ্ম হোল আৰু আমাৰ নেক লাইনত এটা এটা শেপ দিম ফ্ৰেণ্ডছ মোৰ আৰ্ম হোল আৰু নেক লাইনৰ শেপ গিটা দিয়া হৈ গৈছে এতিয়া মই ফ্ৰেমটো কাটিং কৰিম এটো সব ফ্ৰেণ্ডছ আমাৰ বেক সাইডটো ৰেডি হৈ গৈছে এতিয়া মই আপোনালোকক ফ্ৰন্ট সাইড আৰু বেক সাইড দুইটা দেখুৱাই আছো ফ্ৰেণ্ডছ 36 সাইজৰ প্ৰিন্সেছ ব্লাউজৰ কাটিং মোৰ ৰেডি হৈ গৈছে এটো হৈছে ব্লাউজৰ ফ্ৰন্ট সাইড এটো হৈছে ব্লাউজৰ বেক সাইড আৰু যদি আপোনালোকক বেলেগ সাইজৰ লাগে তেনেহলে মোৰ চেনেলত দিয়া আছে 32 34 আৰু 38 দিয়া আছে আপোনালোকে তাতে চাই ল'ব পাৰিব কাটিং বিলাক সো ফ্ৰেণ্ডছ আজিৰ ভিডিওটো চাই আপোনালোকৰ কেনেকুৱা লাগিছে মোক জনাব যদি ভাল লাগিছে তেনেহলে লাইক কৰি দিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু সাবস্ক্ৰাইব কৰোতে বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব মোৰ ভিডিওছবোৰ আপোনালোকে নিজৰ ফ্যামিলি ফ্ৰেণ্ডছ সকলোৰে লগত শেয়াৰ কৰক তেনেহলে ফ্ৰেণ্ডছ আজিলৈ ইমানে নেক্সট ভিডিওলৈ মই আপোনালোকৰ ওচৰত আহিম ধন্যবাদ